নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি গৰু বিহু। আজি অসমীয়াৰ পৰম্পৰাগত গৰু বিহু। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি অসমবাসীলৈ জনাইছো গৰু বিহুৰ আন্তৰিক শুভেচ্ছা। আমি গৰু বিহুৰ কেইটামান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো। ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে আজি গৰু বিহুৰ আনন্দ উল্লাস আৰু গৰুক এইদৰে আনন্দ উল্লাসেৰে গা ধুৱাইছে আৰু গৰু বিহুৰ দিনা দেখিবলৈ পোৱা গৈছে অসমীয়াৰ মাজত আনন্দ আৰু উৎসাহ। আমি জনোৱাৰ চেষ্টা কৰিছো গৰু বিহুৰ আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু অসমীয়াৰ মাজত আজি পৰম্পৰাগত অসমীয়াৰ গৰু বিহু। পৰৱৰ্তী খবৰটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিহুৰ ওলগ জনাইছো, সেৱা জনাইছো। আশা কৰো মুখ্যমন্ত্ৰীয়ে অসমখনক যি পথেৰে লৈ গৈছে সেই পথটোৰ পৰা ঘূৰাই আনক, সাম্প্ৰদায়িক পথটোৰ পৰা ঘূৰাই আনক। আমি সকলো জাতি মিলি থাকিব লাগিব। মুখ্যমন্ত্ৰীয়ে ঋণৰ পৰিৱৰ্তে উৎপাদনমুখী জাতিত পৰিণত কৰক। মুখ্যমন্ত্ৰীক বিহুৰ ওলগ জনাই এই আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। আন এটা খবৰ হৈছে মুছলমানৰ সম্পত্তিত চকু নিদিব এইবাৰ চৰকাৰে। আজি গৰু বিহুৰ দিনাই দিছপুৰ কপাবলৈ সাজু হৈ পৰিছে এবিএমচু। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি গুৱাহাটীত এবিএমচুৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী জনোৱাৰ চেষ্টা কৰিছো। এটা ডাঙৰ খবৰ, মুছলমানৰ সম্পত্তিত কোনেও এইবাৰ চকু নিদিব। আজি গৰু বিহুৰ আনন্দ উৎসাহৰ মাজতে গুৱাহাটীত প্ৰতিবাদ জনোৱাৰ চেষ্টা কৰিছো। মুছলমানৰ অধিকাৰ কাঢ়ি ল'বলৈ দিয়া নহ'ব এইখন চৰকাৰক। মুছলমান ওলাই আহিছে ৰাজপথত, মুছলমানৰ অধিকাৰ কাঢ়ি ল'বলৈ দিয়া নহ'ব বুলি এইদৰে হুংকাৰ প্ৰদান কৰিছে আজি জনতাই। মুছলমানৰ অধিকাৰ, মুছলমানৰ সম্পত্তি কাঢ়ি ল'ব বিচাৰিলে কথা বেয়া হ'ব। মুছলমানৰ অধিকাৰ, মুছলমানৰ সম্পত্তি কাঢ়ি ল'বলৈ দিয়া নহ'ব। ৰাজপথলৈ এইদৰে ওলাই আহিছে কোটি কোটি মুছলমান। ৱাকফ সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহ'ব আৰু এইদৰেই আজি দিছপুৰ কপাবলৈ সাজু হৈ পৰিছে সংখ্যালঘু। কোনো কাৰণতেই এইবাৰ চৰকাৰক মুছলমানৰ সম্পত্তি কাঢ়ি ল'বলৈ দিয়া নহ'ব। আজি গুৱাহাটীত এইদৰে এবিএমচুৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। গৰু বিহুৰ দিনাই এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। গৰুক গা ধুৱাবলৈ গৈ সন্তানী হৈ পৰিছে এইগৰাকী বিশাল হাজৰিকা। ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই কামপুৰত ভয়ংকৰ অঘটন সংঘটিত হৈছে। ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে এক অঘটন, কপিলী নদীত সন্তানী হৈ পৰিছে এগৰাকী কিশোৰ। গৰুক গা ধুৱাবলৈ গৈ সন্তানী হৈ পৰিছে এগৰাকী বিশাল হাজৰিকা নামৰ কিশোৰগৰাকী। একে ঘৰত মুন্নী আৰু চিন্তু হাজৰিকাৰ সৈতে গৰুক গা ধুৱাবলৈ গৈছিল বিশাল আৰু গৰুক গা ধুৱাই থাকোঁতে তিনিজন পানীত ডুব যায় যদিও দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দুই কিশোৰীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্থানীয় লোকে। বৰ্তমানেও সন্তানী হৈ আছে দেৱনাৰীকলিৰ বিশাল হাজৰিকা নামৰ কিশোৰগৰাকী। ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে কামপুৰত ভয়ংকৰ অঘটন সংঘটিত হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে বিপদত পৰিছে চাল্লু ভাইজান। এইবাৰ বিপদত পৰিছে ছলমান খান, বিপদত পৰিছে। ঘৰৰ ভিতৰতে সোমাই ছলমান খানক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, এইবাৰ ছলমান খানক পুনৰ প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। ঘৰৰ ভিতৰত সোমাই ছলমান খানক হত্যা কৰাৰ ভাবুকি দিয়া হৈছে। ছলমান খানৰ বাহন এইবাৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। হোৱাটছএপৰ জৰিয়তে দুৰ্বৃত্তই ভাবুকি প্ৰদান কৰিছে ছলমান খানক। ঘটনাক কেন্দ্ৰ কৰি এবাৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে আৰু এইদৰে পুনৰবাৰ হোৱাটছএপৰ জৰিয়তে ছলমান খানক হত্যা কৰাৰ ভাবুকি দিয়া হৈছে। ছলমান খানৰ বাহন পৰ্যন্ত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই। আন এটা খবৰ হৈছে দেশ জোকাৰি যোৱা আজি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ শ্বাহজাহানে শেষ কৰি পেলাইছে নিজৰ পত্নী আৰু সন্তানক। শ্বাহজাহানে শেষ কৰি পেলাইছে পত্নী আৰু সন্তানক। চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। হত্যাকাৰী শ্বাহজাহানে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে পত্নী আৰু সন্তানক। জ্যেষ্ঠ পুত্ৰক ভাত দিয়াৰ বাবেই হত্যা কৰিলে পত্নী আৰু সন্তানক।
শাহজাহান খণ্ডকাৰে সংঘটিত কৰিছে গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। কৰ্মসূত্ৰে উত্তৰ প্ৰদেশৰ অযোধ্যাত থাকে শাহজাহান খণ্ডকাৰ। পত্নী আৰু 2 পুত্ৰ সন্তানৰ সৈতে দীৰ্ঘদিনে উত্তৰ প্ৰদেশত আছিল শাহজাহান। শুকুৰবাৰে ডাঙৰ পুত্ৰ কামত নোযোৱাৰ বাবে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল শাহজাহান আৰু নিশা ডাঙৰ পুত্ৰক ভাত খাবলৈ দিয়াৰ অপৰাধতে সংঘটিত কৰিছে মাৰপিট। পত্নী ৰিচিমা বেগম আৰু 5 বছৰীয়া সন্তান শাহজাহানক মৰ্মান্তিকভাৱে নিৰ্মমভাৱে হত্যা কৰিছে শাহজাহানে। শনিবাৰে পুৱা ডাঙৰ পুত্ৰই এক মুমূৰ্ষু অৱস্থাত মাতৃ আৰু ভাতৃৰ মৃতদেহ প্ৰত্যক্ষ কৰিছে ঘৰৰ ভিতৰতে। পিছত আৰক্ষীক খবৰ দিয়াত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই কাণ্ড কৰা শাহজাহানক। আজি 2টা মৃতদেহ লৈ অহা হৈছে মঠঘৰীয়া আহমেদনগৰ ঘৰলৈ। শাহজাহানে শেষ কৰি পেলাইছে পত্নী আৰু সন্তানক। আজিৰ সন্ধিয়াৰ আন এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ হৈছে 2026ত অসমত অখিল গগৈৰ চৰকাৰ। ৰাজ্যবাসীলৈ 4টাকৈ বৃহৎ গেৰাণ্টি প্ৰদান কৰিছে অখিল গগৈয়ে। এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ। 2026 চনতে অসমত হ'ব অখিল গগৈৰ চৰকাৰ। ৰাইজৰ দলে চৰকাৰ গঠন কৰিলেই সকলো সমস্যাৰ সমাধান হ'ব, এই মন্তব্য কৰিছে অখিল গগৈয়ে। ৰাইজৰ দলে যদি অসমত চৰকাৰ গঠন কৰে তেন্তে সমস্যাৰ সমাধান হ'ব। ৰঙালী বিহুৰ দিনাই কোটি কোটি জনতাক 4টাকৈ বৃহৎ গেৰাণ্টি দিছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তত এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কৃষিভূমিত উপযুক্ত পানী আৰু উন্নত বীজ দিব অখিল গগৈ চৰকাৰে। কেৱল সিমানেই নহয়, বছৰত 3বাৰকৈ খেতি কৰিবলৈ উপযুক্ত সুবিধা দিয়া হ'ব। যদিহে অখিল গগৈৰ চৰকাৰ হয় তেন্তে এই সুবিধা প্ৰদান কৰিব জনতাক। খেতিয়কৰ উৎপাদিত সামগ্ৰী 3 গুণ অধিক দাম আমি দিম, এই মন্তব্য কৰিছে অখিলে। ইয়াৰ দ্বাৰা ৰাজ্যৰ প্ৰতিগৰাকী খেতিয়কে ধনী হ'ব। কেৱল সিমানেই নহয়, অসমত সকলো মানুহকে মই ধনী কৰি দিয়াৰ আশ্বাসো প্ৰদান কৰিছে অখিল গগৈয়ে। অসমৰ প্ৰতিখন গাঁৱতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাৰ আশ্বাস দিছে অখিল গগৈয়ে। অসমখনক এক পৰ্যটন ৰাজ্য হিচাপে গঢ়ি তুলিম বুলি মন্তব্য। কৰ্ম সংস্থাপনৰ বাবে বহিৰাজ্যলৈ যোৱাৰ প্ৰৱণতাই অসমীয়া জাতিক গভীৰ সংকটলৈ ঠেলি দিছে। কৰ্ম সংস্থাপনৰ বাবে বহিৰাজ্যলৈ যোৱাৰ প্ৰৱণতাই গভীৰ সংকটত ঠেলি দিছে অসমীয়া জনতাক। অসমৰ 3টা বিহুৱে কৃষিভিত্তিক। শেহতীয়াকৈ কৃষিৰ প্ৰতি অসমীয়াৰ অনীহা শুভ সংকেত নহয়। ভেকুলীৰ বিয়াত নিৰ্ভৰ কৰি খেতি বাতি কৰিবলৈ আকাশলৈ চাই থাকিলে নহ'ব। বছৰৰ 12 মাহে কৃষি কাৰ্য কৰিবলৈ আধুনিক কৃষি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। চৰকাৰৰ আঁচনিসমূহে অসমীয়া লোকক এলেহুৱা কৰি তুলিছে। অসমীয়া জাতিয়ে নিজকে উৎপাদনশীল জাতি হিচাপে গঢ়ি তুলিব লাগিব। প্ৰতিজন অসমীয়াই যাতে অসমতে সংস্থাপন লাভ কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ৰাইজৰ দলে যদিহে চৰকাৰ গঠন কৰে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ আশ্বাস দিছে বিধায়ক অখিল গগৈয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৱাকফক লৈ উত্তপ্ত হৈ পৰিছে আজি পশ্চিমবংগ। আৰক্ষীয়ে সমুখ সমৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী মুছলমান। ৱাকফক লৈ জ্বলিছে আকৌ পশ্চিমবংগত ভয়াৱহ পৰিস্থিতিৰ সূচনা হৈছে। নিয়ন্ত্ৰণৰ বাহিৰত পশ্চিমবংগৰ পৰিস্থিতি। ৱাকফৰ বিৰোধিতাৰে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। এই মুহূৰ্তত বিগ নিউজ। আৰক্ষীৰ সন্মুখত প্ৰতিবাদকাৰী মুছলমান। ইপিনে পশ্চিমবংগৰ পৰা পলাবলৈ বাধ্য হৈছে হিন্দু লোক। ৱাকফক লৈ জ্বলিছে পশ্চিমবংগ আৰু পশ্চিমবংগৰ পৰিস্থিতি আজি এক ভয়ংকৰ হৈ পৰিছে, কিয়নো কোনো কাৰণতেই মুছলমানে মানি নলয় ৱাকফ সংশোধনী আইন। আন এটা ডাঙৰ খবৰ হৈছে প্ৰতিবাদৰ মাজতে ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে কাছাৰ জিলাত 163 ধাৰা আজি জাৰি কৰা হৈছে। দেশৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ। কাছাৰ জিলাত ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ফলতে শান্তি শৃংখলা ভংগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বাবেই জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষাৰ সংহিতাৰ 163 ধাৰাৰ অধীনত সমগ্ৰ জিলাতে নিষেধাজ্ঞা আৰোপ কৰিছে। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো কাছাৰ আৰক্ষী অধীক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত 13 এপ্ৰিলত জিলা দণ্ডাধীশ মৃদুল যাদৱে জাৰি কৰা এক চৰকাৰী আদেশ অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে। নিৰ্দেশনা অনুসৰি অঞ্চলটোত জনসাধাৰণৰ সুৰক্ষা তথা শান্তি শৃংখলা নিশ্চিত কৰিবলৈ
প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে। দেখিবলৈ পোৱা গৈছে কাছাৰত এক অভাৱনীয় পৰিস্থিতিৰ যিহেতু ঘোষণা হৈছে, প্ৰান্তে প্ৰান্তে যিহেতু এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু কাছাৰত এইদৰে 163 ধাৰা জাৰি কৰা হৈছে।